এটাতো আপোনালোকে জানে যেটো কৈছো যে গৰম পানীত আপোনালোকে গা ধোৱা গৰম পানী বুলি নৰ্মেল পানীটো আপোনালোকে অকণমান ৰক সল্ট দি পিনে যেতিয়া গা ধুৱে তো নিগেটিভিটি আঁতৰে ঠিক তেনেকৈ ঘৰৰো যদি আমি নিগেটিভিটি আঁতৰাব বিচাৰো যিটো পানী আমি ইউজ কৰিম ঘৰ মুচাৰ কাৰণে তাত অকণমান ৰক সল্ট দি পিনে মুচিব পাৰে এক্সেপ্ট থাৰ্ছডে ঠিক আছে লগতে আপোনালোকে অকণমান তাত ব্লেক পেপাৰো দিব পাৰে আৰু অকণমান ভিনেগাৰ লিখি ল'ব এইখিনি ঘৰ মোচা পানীত ৰক সল্ট অকণমান ব্লেক পেপাৰ আৰু অকণমান ভিনেগাৰ যেতিয়া ঘৰ মুচিব মানে ঘৰৰ এণ্ডিঙৰ পৰা মুচি আহিব এন্ট্ৰেন্সলৈকে এইটোৱে বুজাব যে ঘৰৰ যিমানবোৰ নিগেটিভিটি আছে সেয়া দৰ্জাৰে মেইন এন্ট্ৰেন্সেৰে আপুনি বাহিৰ ওলাই আছে তেনেকেও ঘৰ পজিটিভ হৈ থাকে নিগেটিভিটি ৰিমুভ হৈ যায় ইভিনিং ৰেগুলাৰলি ধূনা কৰিব আৰু কেতিয়াবা কেতিয়াবা ৰোজমেৰী আৰু তেজপাত সেয়াও জ্বলাই পিনে ঘৰত ধোৱা কৰিব পাৰে ঠিক আছে ইভিনিং কৰিব আৰু যেতিয়াই ধোৱা কৰে প্ৰথমতে খিৰিকীবোৰ চব বন্ধ থাকিব গোটেই ৰুমটো ধোৱা কৰিব যেতিয়া গোটেইকেইটা ৰুম ধোৱা ধোৱা হৈ গ'ল তাৰপিছত ফেন চলাই পিনে খিৰিকী খুলি দিব যেতিয়া ধোঁৱাবোৰ বাহিৰত ওলাই যাব তেনেকে ঘৰৰ নিগেটিভিটিবোৰ আঁতৰি যাব